বিকশিত উদ্যোগ প্ৰধান আৰু আত্মনিৰ্ভৰশীল অসমৰ সংকল্প। বাধাৰ প্ৰাচীৰ উফৰাই ৰাজ্যক আগুৱাই নিয়াৰ প্ৰতিজ্ঞা মুখ্যমন্ত্ৰীৰ। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বক্তব্য ৰাখিব। বাজেট বিতৰ্কত ভাগ লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধী উত্তৰ। আমি পাইপেদি পানী আনি বিগত 6 জুলাইত সদনত দাখিল কৰা বাজেটক লৈ বুধবাৰে সদনত বক্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভাষণত অনাগত 5টা বছৰৰ ৰোডমেপ এক প্ৰকাৰ ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিৰোধী পক্ষই অৱতাৰণা কৰা বিভিন্ন প্ৰশ্নৰো উত্তৰ দি গ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাষণত ৰাজ্যৰ প্ৰতিটো ক্ষেত্ৰক স্পৰ্শ কৰাৰ চেষ্টা মুখ্যমন্ত্ৰীৰ। ঐতিহ্য আৰু বিকাশক সমানে ধৰি ৰখাৰ পণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপি মিত্ৰজোঁট নেতৃত্বাধীন চৰকাৰৰ দিনত হোৱা ৰাজ্যৰ উন্নয়নৰ খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। বাজেটৰ পাতে পাতে আছে ডাবল ইঞ্জিনৰ চৰকাৰৰ পৰিকল্পনা। প্ৰধানমন্ত্ৰীৰ মোদী থকাৰ বাবেই অসমত হৈছে এলিভেটেড কৰিডৰ। কেন্দ্ৰত মোদী থকা বাবেই অসমত হৈছে সুৰংগ। ভাষণত উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিধানসভাৰ নিৰ্বাচনত আমি বিজয়ী হৈছিলোঁ। গতিকে এই বাজেটৰ পাতে পাতে ডাবল ইঞ্জিন গভৰ্ণমেণ্ট, দুইখন চৰকাৰৰ কল্পনা, দুইখন চৰকাৰৰ সহযোগিতা আৰু হাতত হাত ধৰি অসমক ভাৰতৰ ভিতৰত এখন চহকী ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ কল্পনা সদায়ে বিৰাজমান হৈ থাকিব। ইয়াতে এই আঁচনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, এই আঁচনি ষ্টেট গভৰ্ণমেণ্টৰ। অধ্যক্ষ মহোদয়, আমি দুইখন চৰকাৰে একে। সেইকাৰণে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সংঘাত নাথাকিব, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সহযোগিতা থাকিব আৰু তাৰ বিষয়ে এই বাজেটৰ পাতে পাতে উল্লেখ কৰা হৈছে। মই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক অভিনন্দন জনাইছোঁ যে মুখ্যমন্ত্ৰী হিচাপে মোৰ কল্পনাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা সদ্ভাৱক সংমিশ্ৰণ কৰি অসমক আগুৱাই লৈ যোৱাৰ কল্পনা তেখেতে বাজেটত ৰাখিছে। তাৰ বাবে সদনৰ তেখেত নিশ্চিতভাৱে ধন্যবাদৰ পাত্ৰ। বিগত 10 বছৰত হ্ৰাস পাইছে অসমৰ দৰিদ্ৰতা। 32.67%ৰ পৰা 14%লৈ হ্ৰাস পালে দৰিদ্ৰতা। পোনপটীয়াকৈ নগদ ধন হস্তান্তৰকৰণ আঁচনিয়ে এই ক্ষেত্ৰত সহায় কৰিছে। অসমৰ দৰিদ্ৰতা নিৰ্মূলত আটাইতকৈ ডাঙৰ ভূমিকা লৈছে অৰুণোদয় আঁচনিয়ে। সদনত মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 2015-16ৰ পৰা 2026ৰ ভিতৰত যোৱা 10 বছৰত অসমত যদি মাল্টি ডাইমেনশ্যনেল পভাৰ্টি 32.67ৰ পৰা ইট হেজ ৰিডিউচ টু 14%। আৰু আজি হয়তো নীতি আয়োগৰ নতুন যদি সমীক্ষা ওলাই উইল বি ছিংগল ডিজিট, মই নিশ্চিত। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ডিৰেক্ট কেছ বেনিফিট ট্ৰান্সফাৰ, অৰ্থাৎ দুখীয়া লোকসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে টকা জমা দিয়া। অধ্যক্ষ মহোদয়, এই গোটেই আঁচনিবিলাকৰ ভিতৰত মোৰ ষ্টাডি নহয়, একাডেমিক কেইবাখনো পেপাৰ ওলাইছে যে অৰুণোদয়ে আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে অসমত দৰিদ্ৰতা সীমাৰেখা হ্ৰাস কৰাৰ ক্ষেত্ৰত। চলিত বিত্তীয় বৰ্ষত 4,50,000 ছাত্ৰীয়ে পাব নিযুত মইনা আঁচনিৰ ধন। এই আঁচনিৰ বাবে মহাবিদ্যালয়ত বৃদ্ধি পাইছে ছাত্ৰীৰ সংখ্যা, লগতে পূৰ্বতকৈ হ্ৰাস পাইছে বাল্য বিবাহ। নিযুত মইনা আঁচনিৰ সফলতাৰ খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে। লগতে ভৱিষ্যতে অসমত কেনেকৈ শক্তিশালী আৰু সমৰ্থমান ৰাজ্য হিচাপে গঢ়ি তুলিব পাৰি এই সন্দৰ্ভতো মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আমাৰ ৰাজ্যত জনসাধাৰণৰ মাজত ডেভেলপমেণ্টৰ প্ৰতি যেতিয়ালৈকে আমি এটা পজিটিভ বাৰ্তা দিব নোৱাৰোঁ, যেতিয়ালৈকে অসমৰ মানুহক আমি সঁচা কথা নকম যে এই ৰাজ্যখনত যদি আমি উদ্যোগ আনিব নোৱাৰোঁ, এই ৰাজ্যখনত যদি আমি বিদ্যুৎ উৎপাদন কৰিব নোৱাৰোঁ,
এই ৰাজ্যখনত যদি আমি সেমি কণ্ডাক্টৰ ৰিভলিউশ্যন আনিব নোৱাৰো, এই ৰাজ্যখনত যদি আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কাম কৰিব নোৱাৰো, ইয়াত যদি ৱৰ্ল্ড ক্লাছ ইউনিভাৰ্চিটি আমি পাতিব নোৱাৰো, উই ডু নট হেভ এনি ফিউচাৰ। বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি সোঁৱৰাই দিয়াত ব্যৰ্থ বিৰোধীয়ে কি ক'ব লাগিছিল সেয়াও ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে ক'লে, লংকালৈ গ'লে ৰাৱণ হয়, ৰাম লংকালৈ গৈছিল কিন্তু ৰাৱণ হৈ নহয়, ৰাম হৈয়ে অযোধ্যালৈ ঘূৰি আহিছিল। লংকালৈ গ'লে ৰাৱণ হয়, কিন্তু আমি কৈছো নহয়, লংকালৈ গৈও আমি ৰাম হৈ উভতি আহিম। লংকালৈ ৰামো গৈছিল, কিন্তু ৰাম অযোধ্যালৈ ৰাম হৈয়ে উভতি আহিছিল। আৰু আমিও প্ৰচেষ্টা কৰিছো যে চৰকাৰত মাজত থাকি শাসনত আহি প্ৰতিশ্ৰুতি পাহৰি নহয়, আমি এই পবিত্ৰ সদনৰ আগত আমি দিয়া প্ৰতিশ্ৰুতিবোৰ মনত পেলাব পাৰোঁ। অসমত কিয় লাগে ছেটেলাইট চিটি? হাৰিয়ানাই যদি গুৰগাঁও বনাব পাৰে, মহাৰাষ্ট্ৰই যদি নবী মুম্বাই বনাব পাৰে, গুৱাহাটীয়ে কিয় এখন নতুন চিটি বনাব নোৱাৰে? প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। উত্তৰ প্ৰদেশে যদি নয়ডা বনাব পাৰে, হাৰিয়ানাই যদি গুৰগাঁও বনাব পাৰে, গুৱাহাটীয়ে কিয় নতুন চিটি এখন বনাব নোৱাৰে? কিন্তু ইয়াত দুই এজন মানুহে, ৰাইজটো আমাৰ লগতে আছে, দুই এজন মানুহে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে, যেতিয়ালৈকে আন্দোলন নহয় খুচি থাকে, টিভি যাব, পৰ্টেল যাব, যে আন্দোলন এটা ক্ৰিয়েট কৰিবই লাগিব। এতিয়া আন্দোলন নাই, মানুহে নিজে সহযোগিতা কৰিছে, ছেটেলাইট চিটি হ'ব লাগে। তাৰ কাৰণে মনত কষ্টও পাইছে যে কেনেকে হিমন্ত বিশ্ব শৰ্মাই মেনেজ কৰি ল'লে। ভূটান আৰু অৰুণাচলৰ পাদদেশৰ পৰা পানী অনাৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ। জলসিঞ্চনৰ বাবেই এই পৰিকল্পনা চৰকাৰৰ। কাজিৰঙাত পঞ্চতাৰকা হোটেলৰ কিয় প্ৰয়োজন সেয়াও ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰীয়ে। আমি সকলোৱে জানো যে ভূটান আমাৰ এখন বন্ধু দেশ। ভূটানত পানী আছে, ভূটানৰ পানীৰে উন্নত জলসিঞ্চনেৰে আমি বাক্সা, তামোলপুৰ, তাতে দং বান্ধৰ জৰিয়তে তামোলপুৰত ইতিমধ্যে পানী আনিছে যিমান পাৰে। চৰকাৰে ওদালগুৰি, তামোলপুৰ, বাক্সা, কোকৰাঝাৰ, চিৰাং আটাইকেইখন জিলাৰে সমগ্ৰ অৰ্থনীতি পৰিৱৰ্তন কৰিব পাৰে আমি যদি পাইপেৰে ইৰিগেশ্যন আনিব পাৰোঁ। আজি আমি প্ৰথমবাৰৰ বাবে ইয়াত উল্লেখ কৰিছোঁ, পাৰো নোৱাৰো, অধ্যক্ষ মহোদয় প্ৰথমবাৰৰ বাবে আমি উল্লেখ কৰিছোঁ যে আমি 365 দিন পানী থকা ভূটান আৰু অৰুণাচলৰ পাদদেশৰ পৰা আমি পাইপেদি পানী আনি জলসিঞ্চনৰ ব্যৱস্থা কৰিম। যে কাজিৰঙা জীপ চাফাৰীসকলে বৰ্তমানৰ 1200 টকাৰ জেগাত 2000 টকা পাব। আৰু উৎপাদন হওক কাজিৰঙাত। তেওঁলোকে বিচাৰিছে যে কাজিৰঙাৰ জীপ চাফাৰী কেইটা কেনেকৈ দুখীয়া হৈ থাকিব পাৰে, কাৰণ 5 ষ্টাৰ আহিলেতো ধনী মানুহ আহিব, পইচা বেছি দিব। দুখীয়া হৈ থাকিলেহে আন্দোলন হ'ব, ধনী হলেতো আন্দোলন নহ'ব। উচ্ছেদৰ বিৰোধিতা কৰা কংগ্ৰেছকো সদনত উভতি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাহিৰত গৈ কৈছে উচ্ছেদ হ'ব নালাগে। কিয় মাটিৰ পট্টা নিদিলে? মাটিৰ পট্টা নিদিলেতো উচ্ছেদ হ'বই। আমাৰ লগত সহযোগিতা কৰক যে বসুন্ধৰাৰ জৰিয়তে আমি প্ৰকৃত ভাৰতীয় নাগৰিকক আমি মাটি দিওঁ। আমাৰতো আপত্তি নাই অধ্যক্ষ মহোদয়, কোনোবা যদি প্ৰকৃত ভাৰতীয় নাগৰিক। এজনেওতো তাৰ পৰামৰ্শ নিদিলে, আমাৰ মুজিবুৰ ৰহমানক বাদ দি। পৰামৰ্শই নাহিলে আপোনালোকৰ পৰা। মইতো খুব জয়ন্ত মল্ল বৰুৱাক কৈ গৈছিলোঁ যে আমাৰ মাইনৰিটি MLA সকলে বসুন্ধৰাৰ ওপৰত পৰামৰ্শ দিব, তই নোট কৰিবি। ঘৰুৱাভাৱে তই মাতো ইয়াত আপুনি যে আপুনি নোট কৰিব। মই ক'লো নোট কিবা হ'ল নেকি, ৰিপ্লাই দিব লাগে বোলে। কোনেওতো একো নকলে, খালি দলগাঁৱৰ MLA কৈছিলে। এনেদৰে বাজেট বিতৰ্কত ভাগ লৈ বিৰোধীৰ আপত্তি আৰু প্ৰশ্নৰ উত্তৰেৰে প্ৰতিটো বিষয়ৰ সন্দৰ্ভত আলোকপাত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।